গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ কোনো ধৰণৰ কুচকাৱাজ কৰা নাছিল। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হঠাৎ গৌৰৱ গগৈক যোৰহাটৰ পৰা টিকট দিয়া হ'ল। যোৰহাটত বিজেপিৰ যথেষ্ট শক্তিশালী স্থিতি আছিল। যোৰহাটৰ চাহ বাগিচাত বিজেপিৰ প্ৰভাৱ আছিল সাংঘাতিক। কিন্তু নিৰ্বাচনী ফলাফলৰ অন্তত দেখা গ'ল চাহ বাগিচাৰ পৰা আৰম্ভ কৰি প্ৰতিটো সম্প্ৰদায়ৰ ব্যক্তিয়ে ব্যাপক হাৰত গৌৰৱ গগৈৰ সপক্ষে ভোটদান কৰিলে। আনকি মিচিং সমাজেও গৌৰৱ গগৈৰ সপক্ষে ভোটদান কৰিলে। মাজুলীহেন সমষ্টি, যিটো সমষ্টি নতুনকৈ যোৰহাটত সন্নিৱিষ্ট কৰা হৈছিল, য'ত বিজেপিৰ যথেষ্ট দখল আছিল, বিজেপিৰ মিত্ৰশক্তি গণশক্তিৰ যথেষ্ট দখল আছিল, সেই মাজুলীটো মাত্ৰ সামান্য ভোটত তপন গগৈ ৫,০০০ ভোটত লিড ল'ব পাৰিলে। এতিয়া প্ৰশ্ন হৈছে, তপন গগৈক আচলতে যোৰহাট লোকসভা সমষ্টিত হৰুৱালে কোনে? তপন গগৈতকৈ গৌৰৱ গগৈৰ ইমেজ ভাল। গৌৰৱে সাংসদৰ মজিয়াত কথা কয়, তপন গগৈয়ে সাংসদৰ মজিয়াত কথা কোৱাটো বাদেই, তপন গগৈৰ লগতে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে যিসকল সাংসদ, যিসকল বিধায়ক আছে, তেওঁলোকলৈ এটা বাৰ্তা টেলিভিছন চেনেলৰ এজন জ্যেষ্ঠ সাংবাদিক হিচাপে এটা দিব বিচাৰোঁ। আপুনি সংসদৰ মজিয়াত কথা কয় নে নকয় সেইটো ডাঙৰ কথা নহয়। আপুনি যে সৰব, সেয়া প্ৰতিপন্ন কৰিবলৈ মাজে মাজে টেলিভিছন চেনেলৰ অনুষ্ঠানসমূহলৈ আহিব লাগে। টেলিভিছন চেনেলৰ অনুষ্ঠানত বক্তব্য ৰখাৰ বাবেই মীৰা বৰঠাকুৰ সৰব বুলি গুৱাহাটীত প্ৰচাৰ চলিছিল। তপন গগৈ কোনোদিনা টেলিভিছন চেনেলত দেখা পোৱা নাযায়, তপন গগৈ সংসদৰ মজিয়াত দেখা পোৱা নাযায়। আজি বহুকেইজন বিজেপিৰ নেতা সৰব বুলি কোৱা হয়, সদনৰ মজিয়াত নহয়, টেলিভিছন চেনেলৰ মজিয়াত তেওঁ সৰব, গতিকে তেওঁ যথেষ্ট সৰব বুলি গণ্য কৰা হয়। সেই শিক্ষা প্ৰতিজন বিধায়কে, প্ৰতিজন সাংসদে ল'ব লাগিব। গৌৰৱ গগৈ যোৰহাটৰ পৰা জিকিছে হয়, কিন্তু ইয়াৰ লগে লগে তপন গগৈক যোৰহাটৰ পৰা হৰুৱাইছে বিজেপিৰ নিজৰেই মানুহে। কোনে কোনে হৰুৱালে তপন গগৈক আৰু তেওঁলোকে কেনেকৈ গৌৰৱ গগৈক সহায় কৰিলে, আমাৰ এক প্ৰতিবেদন। যোৰহাটৰ পৰা গৌৰৱ গগৈ জিকিল, কেৱল জিকা বুলি ক'লে ভুল কোৱা হ'ব। বিপুল ভোটত গৌৰৱ গগৈ যোৰহাটৰ পৰা জিকিল। যোৰহাট লোকসভা সমষ্টিৰ কেৱল মাজুলী বিধানসভা সমষ্টিত ৫,০০০ ভোটত পিছ পৰি থাকিল গৌৰৱ গগৈ। বাকী আটাইবোৰ সমষ্টিত বৃহৎ ভোটৰ ব্যৱধানত বিজয় হ'ল গৌৰৱ গগৈ। বিজেপিৰ দখলত থকা প্ৰায়বোৰ বিধানসভা সমষ্টিতেই বৃহৎ ব্যৱধানত আগবাঢ়িল গৌৰৱ গগৈ। গৌৰৱ জিকিল কেনেকৈ? ইয়াৰ উত্তৰ এতিয়া বিচাৰি পোৱা নাই বিজেপিয়ে। বিজেপিৰ ফালৰ পৰা এতিয়া অংক আৰম্ভ কৰা হৈছে। কেনেকৈ গৌৰৱ জিকিল, কিয় তপন গগৈ হাৰিল, তাৰ ওপৰত গণনা আৰম্ভ হৈছে বিজেপিৰ ভিতৰচৰাত। এইখিনি সময়তে বিতৰ্কৰ মাজত সোমাই পৰিছে খুমটাই সমষ্টিৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়া। এইবাৰ মৃণাল শইকীয়াৰ এই ফেচবুক পোষ্টটো মন কৰক। মঙলবাৰে নিশা ফেচবুকত মৃণাল শইকীয়াই এইদৰে গৌৰৱ গগৈক অভিনন্দন জ্ঞাপন কৰে। লগে লগে বিজেপিৰ মাজত হাহাকাৰ। মৃণাল শইকীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অথবা হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰা নাই, কিন্তু অভিনন্দন জ্ঞাপন কৰিছে কেৱল গৌৰৱ গগৈ। মৃণাল শইকীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনোৱা নাই, তেওঁ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী এজনক অভিনন্দন জনাইছে। তাৰ পৰা মোৰ ধাৰণা হয় যে মৃণাল শইকীয়া হয়তো বহুদিন বিজেপিত নাথাকিব, কাৰণ মোৰ সকলোৰে এইটো ব্যক্তিগত স্বাধীনতা। প্ৰথম অভিনন্দন কাক জনাব লাগিছিল? নৰেন্দ্ৰ মোদীক। তাৰপিছত অভিনন্দন জনাব লাগিছিল কামাখ্যা তাছাক, নিজৰ সমষ্টিৰ MP। গতিকে তেওঁ নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱা নাই, কামাখ্যা প্ৰসাদ তাছাক অভিনন্দন জনোৱা নাই, তেওঁ কংগ্ৰেছৰ কেণ্ডিডেট এজনক অভিনন্দন জনাইছে। তাৰ পৰা মই যিটো পলিটিকেল ৰিডিং, মোৰ ধাৰণা হয়তো মৃণাল শইকীয়া বহুত দিন বিজেপিত নাথাকিব, তেনেকুৱা মোৰ এটা ধাৰণা হয়। এতিয়া সভাপতিয়ে সুধিব তেওঁক, কিন্তু মই ধাৰণা কৰোঁ, ধৰক এতিয়া তেওঁ কেইদিনমান আগতে জয়ন্ত মল্ল বৰুৱাকে সমালোচনা কৰিলে। জয়ন্ত মল্ল বৰুৱাইতো নিজৰ সমষ্টিত ৬০,০০০ লিড লৈ ল'লে, ৬৫,০০০ লিড লৈ ল'লে। কিমান লিড হৈ ল'লে? ৬০,০০০ লিড লৈ ল'লে। গতিকে ৬০,০০০ লিড লোৱা মানুহজনক লিড নোলোৱা মানুহ এজনে যেতিয়া সমালোচনা কৰে, আপুনি কি উত্তৰ দিব? সেইকাৰণে মই যিটো বুজি পাওঁ, যেনেকৈ আমালৈকে বহুত কংগ্ৰেছৰ মানুহ আহিছে, দুই এজনটো বিজেপিৰ পৰাও কংগ্ৰেছত যাব। আজিৰ দিনটো আমাৰ কাম কি? আমি যদি সঁচা বিজেপি হয়,
পুৰণা নতুন যিয়ে বিজেপি নহওক কিয় আজি আমাৰ প্ৰথম কাম হ'ল মোদী ডাঙৰীয়াক অভিনন্দন দিয়া। যদি মোদী ডাঙৰীয়াক অভিনন্দন নিদি মই ৰাহুল গান্ধীক অভিনন্দন দিওঁ যে কিয় অভিনন্দন দিলোঁ, আপুনি 98টা ছিট পালে। কিয় অভিনন্দন দিলোঁ যে 11টা ছিটত জিকাৰ কাৰণে CMক অভিনন্দন দিব নালাগে, 3টা ছিটত জিকাৰ কাৰণে কংগ্ৰেছক অভিনন্দন দিব লাগে। তাৰমানে মানুহজনে নিশ্চয় ৰাজনৈতিকভাৱে সিদ্ধান্ত কৰি লৈছে যে মই বিজেপিত নাথাকোঁ। সেইটো তেওঁৰ নিজৰ এটা সিদ্ধান্ত, তাতো বেয়া পাই ভাল পাই লাভ নাই। মানুহৰ নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে এজন মানুহৰ। হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যৰ পিছত প্ৰতিক্ৰিয়া বিচৰা হৈছিল মৃণাল শইকীয়া। মৃণাল শইকীয়াই বিজেপি এৰি আন দললৈ যাবলৈ প্ৰস্তুতি চলাইছে নেকি? দেখিলোঁ যে এগেইনষ্ট অল অডছ জিকিব বুলি ভাবিছিলোঁ তপন গগৈ ডাঙৰীয়া। যোৰহাটৰ নিচিনা সমষ্টি, তাত চৌকল আমাক ভোট নিদিয়া মুছলমান মানুহ নাই, জনসংখ্যা বেছি নাই, তাতে গোটেই সকলোৱে ইমান উঠি পৰি লাগিছে। তাতে জিকিলে যে এগেইনষ্ট অল অডছ মানুহ এটা জিকিছে। আৰু আমি কৈছোঁ ন, আমাৰ সম্পৰ্কটো তেনেকৈয়ে আমাৰ বন্ধুত্বলৈ ৰূপান্তৰ হৈছিল। আমি ইয়াতো MP আছিল, মই MLA লগ পাওঁ। আৰু আমি আচলতে আমি সেই পৰম্পৰাতে ডাঙৰ হোৱা যে এনেই আইডিঅ'লজিকেল ডিফাৰেঞ্চ থাকিব পাৰে, কিন্তু আমি এনেইতো বন্ধু। আমাৰ আইডিঅ'লজিকেল ডিফাৰেঞ্চ, একেটা ঘৰতে বাপেক পিতেকো বেলেগ বেলেগ পাৰ্টি থাকে, সেইটোতো আৰু ঘুচিয়া কৰি নাথাকে। সেইকাৰণে হেৰি হ'ল, মই দিলোঁ শুভেচ্ছা। আৰু কি কাৰণে আমাৰ এনেকুৱা অৱস্থা হ'ল এটা বিশ্লেষণো কৰি দিলোঁ, মোৰ দৃষ্টি যিটো হয়। কি কাৰণে মোক পঠাব খুজিছে নে কি নাজানো, কিন্তু আৰু বিজেপিৰ প্ৰশ্নই নুঠে। হয় ৰাজনীতিয়ে এৰিম, কিন্তু বেলেগ দলত যোৱাৰ মোৰ প্ৰশ্ন নুঠে। সদায় পাৰ্টিতে আছোঁ, পাৰ্টিতে থাকিম। কাৰণ আমি 94তে ষ্টুডেণ্ট হোৱাৰ পাছতে অকল MLA হোৱাৰ লক্ষ্য লৈ মই পাৰ্টিত অহা নাই। 94ত মই জইন কৰিছোঁ, তেতিয়া AGPৰ ভৰপক। মই AGPটো গৈ টিকেট বিচাৰিব পাৰিলোঁ। আমাৰ দেউতাহঁতো ফাউণ্ডাৰ মানুহ আছিল AGPৰ। আমাৰ ঘৰখন আন্দোলনকাৰী ঘৰ বুলি গোটেই অসমত স্বীকৃতিপ্ৰাপ্ত আছিল। আমাৰ বিভিন্ন বেকগ্ৰাউণ্ড আছে। কিন্তু মই আইডিঅ'লজিকেলি বিজেপিক সমৰ্থন কৰিছিলোঁ। মই অটল বিহাৰী বাজপেয়ী, আদবানীজী, যোশী ডাঙৰীয়াক বহুত সন্মান জনাইছিলোঁ। ভাল লাগিছিল তেখেতসকলৰ বক্তব্য শুনি, সেইকাৰণে মই যোগদান কৰিছিলোঁ। আৰু এতিয়া আৰু এই দল এৰি পেলাই মই সেই চৰিত্ৰত চেকা লগৰ নিচিনা কামটো মইতো আৰু এতিয়া কৰিব নোৱাৰোঁ। দিনলিপিত গৌৰৱৰ বিজয়ৰ আঁৰৰ কাহিনী ব্যাখ্যা কৰা হৈছিল। বিজেপিৰ অত্যধিক প্ৰচাৰে দলক ক্ষতি কৰিছিল বুলি কোৱা হৈছিল। একাধিক বিজেপিৰ শীৰ্ষ নেতাই বাহৰ পাতি থাকি দলক ক্ষতি কৰিলে। দিনলিপিৰ ভাষ্যৰ সৈতে একমত হ'ল মৃণাল শইকীয়া। প্ৰচাৰটো বেছি হ'ল, আৰু মানুহ যেতিয়া কাৰ্যকৰ্তাসকল যেতিয়া ডাঙৰ মিটিঙত জড়িত হৈ থাকে, তেতিয়া আমাৰ যিটো যে হাউচ টু হাউচ কেম্পেইন, ঘৰে ঘৰে যিটো আমাৰ সেইবিলাক নাথাকিলে সময় নাপালে কাৰ্যকৰ্তাসকলে মিটিঙতে যাবলৈ সদায়। আজি কোনোবা এজন মন্ত্ৰীয়ে ফোন কৰি ক'ব যে মই যাম, এতিয়া গোটেই ব্লক প্ৰেচিডেণ্টবিলাক লাগে, যাব, গৈ বহিব, চাহ খাব, ক'ব কিবা কিবি আমুক কৰিবি, গ'ল। ঘৰ পায়গৈ, আকৌ বোলে কোনোবা এজন নেতা আহিল, আকৌ মাতিলে। মই পাছত কোৱা কথা। এতিয়াতো মই অজস্ৰ আজি ফোন আহিছে যে হয় এইকেইটা কথাৰ কাৰণে আমি যোৰহাটত হাৰিলোঁ। আমাৰ বিজেপিৰ বহুতে এতিয়া লাজ পাইছে নিজে। কাৰণটো বিশ্লেষণ কৰি চাইছে যে হয় এইকেইটা কাৰণে হাৰিছোঁ, মই যিকেইটা কৈছোঁ। সেইটোতো আৰু সঁচা কথা ক'লে মোক যদি কয় তই ক'লা মানুহ, মই খং কৰি লাভ নাই। সেইটো স্বীকাৰ কৰি ল'ব লাগিব। সকলোৱে তাতে ভুমুকি হ'লেও মৰাটো নিজৰ হেৰি বুলি ভাবিছিল তেতিয়া, যে যোৰহাটৰ এপাক গ'লে মোৰ ডিগনিটি বাঢ়িব, ষ্টেটাছ বাঢ়িব। সেইকাৰণে চবেই আহি, কিন্তু কি কয় আহি এইটো এটাই কথা কয়, গৌৰৱ ভাবিব। আজি কাজিৰঙাৰ সমষ্টিটো যদি কোনোবাই ৰিপৰ্টাৰে কাৰোবাক কিবা সোধে যে এনেকুৱা কি হৈছে, কাজিৰঙাৰ কথা সুধিলেও কয় যে গৌৰৱ ভাবিব। গৌৰৱ গগৈ প্ৰচাৰ আমাৰ ফালৰ পৰাই বেছি কৰি দিয়া হ'লগৈ। মোৰ সমষ্টি খুমটাইলৈ কোনো জ্যেষ্ঠ নেতা অহা নাছিল। খুমটাইত বিজেপিৰ বৃহৎ সভাৰ আয়োজন কৰা হোৱা নাছিল। তৎসত্বেও খুমটাইত সৰু পথাৰতকৈ অধিক ভোটত বিজেপি পাৰ্টী আগবাঢ়িল। সৰু পথাৰ এই খুমটাইত মই বেছি ভোট পাইছোঁ, সৰু পথাৰতকৈ। মই সৰু পথাৰতকৈ মোৰ ভোটৰ মাৰ্জিন বেছি। মোৰ তাত কোনো কেম্পেইনাৰ মই আমন্ত্ৰণ জনা নাছিল বা অহা নাছিলে, আৰু মই ডাঙৰ মিটিং কেতিয়াও কৰা নাছিলোঁ। কাৰণ যেতিয়া অন্য একদম ৰথ বনাই প্ৰচাৰ কৰিছিল, সৰু পথাৰ ৰথৰ ওপৰত উঠি, মই ই ৰিক্সা লৈ পেলাই প্ৰচেছন কৰিছিলোঁ। তেনেকৈ আমি চিম্পুল ৱেত আমি প্ৰচাৰ কাৰ্য চলাইছিলোঁ। ইতিমধ্যে বিজেপিয়ে যোৰহাটত কিয় পৰাস্ত হ'ল তাৰ গণনা আৰম্ভ কৰি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৃথকভাৱে বিভিন্নজনৰ সৈতে যোগাযোগ কৰিছে। গৌৰৱৰ বিজয়ৰ ব্যাখ্যা উলিয়াবলৈ চেষ্টা চলাইছে স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া প্ৰশ্ন হৈছে, বিজেপিৰ আভ্যন্তৰীণ বিশ্লেষণত কি পোৱা গৈছে?
ৰাণা গোস্বামী, অংকিতা দত্ত, সুৰুজ দিহিঙীয়া আদিৰ যোগদানে বিজেপিক ক্ষতি কৰিছিল। বিজেপিৰ পুৰণি কৰ্মীসকলে অসন্তুষ্টি প্ৰকাশ কৰি তপন গগৈৰ হৈ কামত লগা নাছিল। অংকিতাৰ আগমনত ক্ষুণ্ণ হৈ প্ৰদীপ হাজৰিকাই বিৰোধিতা কৰিছিল। সমষ্টি পুনৰ নিৰ্ধাৰণত ক্ষুণ্ণ হৈ বিজেপিৰ বিৰুদ্ধে নামিছিল প্ৰদীপ হাজৰিকাৰ ভৱেন ভৰালী। টিয়কত তপন গগৈ আগবাঢ়িলে বিধানসভাৰ নিৰ্বাচনত সমষ্টিটোত বিজেপি প্ৰাৰ্থী থিয় কৰোৱাৰ আশংকাত অগপকৰ্মীয়ে হিন্দি খান্দিছিল। অসম চাহ নিগমৰ কেইবাখনো চাহ বাগিচাৰ বেয়া অৱস্থাই প্ৰভাৱ বিস্তাৰ কৰিছিল যোৰহাটৰ বহুকেইখন চাহ বাগিচা। যোৰহাটৰ ভোটাৰে তপন গগৈ আৰু গৌৰৱ গগৈক তুলনা কৰি গৌৰৱৰ সপক্ষে ভোটদান কৰিছিল। প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ হিচাপে সমষ্টিটোত প্ৰভাৱ বিস্তাৰ কৰিছিল গৌৰৱ গগৈ। আন নালাগে, মাজুলীত অহাবাৰ বিধানসভাত আসন পোৱাৰ আশাত গণশক্তিয়ে বিজেপিৰ সপক্ষে পূৰ্ণদমে লগা নাছিল। একাধিক বিজেপি নেতাৰ হাই ভল্টেজ প্ৰচাৰে ক্ষতি কৰিছিল তপন গগৈ। কিন্তু এই বিষয়ে মুখ খুলি ক'ব বিচৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট বুলি নহয়, আমি ধুবুৰীতো হাৰিছোঁ। যোৰহাটতকৈ ধুবুৰীত আমি বেছি ভোটত হাৰিছোঁ। এই ইলেকশ্যনত যদি আটাইতকৈ কোনোবাই ভাল ৰিজাল্ট কৰিছে, ৰকিবুল হুছেইনে কৰিছে। ভাৰতৰ ভিতৰতে হায়েষ্ট মাৰ্জিন লৈ যদি কাৰোবাক আজি আমি হিৰো বনাব লাগে, যে কাৰোবাক যদি এই ইলেকশ্যনটো ব্যক্তিগতভাৱে যদি ক'ব লাগে যে নহয় কোনে আটাইতকৈ ভাল কাম কৰিলে বা ভাল ৰিজাল্ট কৰিলে, তেতিয়া আটাইতকৈ এই ইলেকশ্যনৰ যদি নায়ক কোন বুলি সোধে অসমত, ৰকিবুল হুছেইনক ক'ব লাগিব। 10 লাখ ভোটত জিকিছে। গতিকে 10 লাখ ভোটত জিকা কিয় জিকিছে তাৰ মই বিশ্লেষণ কৰিব নাযাওঁ। আমি যোৰহাটত হাৰিছোঁ, নগাঁৱত হাৰিছোঁ, ধুবুৰীত হাৰিছোঁ, 3টা ছিটত হাৰিছোঁ, 11টা ছিটত জিকিছোঁ। তৰুণ গগৈও কেতিয়াও 11টা ছিটত জিকি পোৱা নাই। 93খন এছেম্বলিত আমি জিকিছোঁ। আজি যদি ইলেকশ্যন হ'লহেঁতেন আমি 93খন আসন পাই জিকিলোহেঁতেন। যোৰহাটত বিজেপি নেতাই দম্ভালি মৰা কথা কৈছিল। এইবাৰৰ নিৰ্বাচনৰ পৰা বিজেপিয়ে শিক্ষা লোৱা উচিত ক'লে দলৰ পুৰণি বিজেপি অশোক শৰ্মাই। যে খুব দম্ভালি মৰা কথা স্বাধীন চিতীয়া মানুহে সহ্য নকৰে। সেইটোৱে অকণমান আমাক তাত ক্ষতি কৰিলে, যাৰ ফলত 10টা বিধানসভা সমষ্টিৰ 9টাতে কংগ্ৰেছে লিড কৰিছে। আৰু এইটো ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে এটা অশনি সংকেত। কিয়নো আমি দেখিলোঁ যি কংগ্ৰেছৰ 3গৰাকী প্ৰাৰ্থী জয়ী হৈছে। আমাৰ NDAৰ 11ৰ বিপৰীতে তেওঁলোকৰ 3জন হৈছে। কিন্তু আমি যদি চাওঁ বাকীবোৰ সমষ্টিত ইণ্ডিয়াৰ মানে বিৰোধী জোঁটৰ প্ৰাৰ্থীকেইজনে ভালদৰে যুঁজেই নিদিলে। আমাৰ নলবাৰীৰ ক্ষেত্ৰতে কওঁ, আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে যিমান মিটিং কৰিছে তেওঁলোকৰ সিমানটো মিটিং কৰিবলৈ সক্ষম নহ'ল। কিন্তু তথাপিতো এই যে ইমান ভোট পাইছে, এইটো চাইলেণ্ট ভোটাৰে এটা তেওঁলোকৰ শক্তিটো দেখুৱাইছে। বাস্তৱ সত্যটো হ'ল অসমত কংগ্ৰেছৰ সপক্ষে হিন্দু বেল্টত কোনো ধৰণৰ বঁটা নাছিল। কেৱল মুছলমানৰ ভোটৰে নিৰ্বাচনত বিজয়ী হ'বলৈ সক্ষম হৈছিল প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন। কিন্তু গৌৰৱ গগৈ সম্পূৰ্ণ পৃথক আছিল। যোৰহাটৰ ভোটাৰে গৌৰৱ গগৈক ভোটদান কৰিছে, কংগ্ৰেছক ভোটদান কৰা নাই। অৰ্থাৎ গৌৰৱ গগৈ কংগ্ৰেছ হিচাপে নহয়, নিজস্ব ব্যক্তিত্বৰে যোৰহাটৰ পৰা বিজয়ী হৈছে বুলি ক'লে ভুল কোৱা নহ'ব। ব্যুৰ' ৰিপৰ্ট NB নিউজ।